খবৰ ঈদৰ পূৰ্বে উৎকোচ বিচাৰি এবাৰ দুৰ্নীতি নিবাৰকৰ জালত পৰিছে ৰেঞ্জাৰ ইকবাল। ৰেঞ্জাৰ ইকবালে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰা পৰিলক্ষিত হৈছে আৰু ঈদৰ পূৰ্বে উৎকোচ বিচাৰি হাতে লোতে ধৰা পৰিছে এইগৰাকী ৰেঞ্জাৰ। আৰু এইগৰাকী ৰেঞ্জাৰ কিয় কোনে কেতিয়া কাক উৎকোচ বিচাৰিছিল প্ৰতিটো তথ্যৰ সবিশেষ দিয়াৰ চেষ্টা কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ, উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে যোৰহাটৰ ৰেঞ্জাৰ। বিগ ব্ৰেকিং নিউজৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 1 লাখ টকা উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ হৈছে ইকবাল। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ইকবাল আহমেদক। এটা গুৰুত্বপূৰ্ণ খবৰে মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ইকবাল আহমেদ। পূৰ্বৰ পৰাই ৰেঞ্জাৰজনৰ বিৰুদ্ধে আছিল উৎকোচৰ অভিযোগ। যোৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বিষয়াগৰাকীক। আৰু বন বিষয়াৰ কাৰ্যালয়তে জেৰা অব্যাহত ৰাখিছে বিষয়াগৰাকীক। উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে যোৰহাটৰ ৰেঞ্জাৰ। এটা বিগ ব্ৰেকিং নিউজৰ মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হাতে লোতে ধৰা পৰিছে আঞ্চলিক বন বিষয়াৰ ৰেঞ্জাৰ ইকবাল আহমেদ। 1 লাখ টকা উৎকোচ লৈ হাতে লোতে গ্ৰেপ্তাৰ হৈছে ইকবাল আহমেদ। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে ইকবাল আহমেদক। ইকবাল আহমেদৰ এই মুহূৰ্তত ফটোগ্ৰাফ আহি পৰিছে। আমি পোনে পোনে ইকবাল আহমেদক দেখুওৱাৰ চেষ্টা কৰিম। পূৰ্বৰ পৰাই ৰেঞ্জাৰ এইগৰাকী ইকবালৰ বিৰুদ্ধে বহু অভিযোগ আছিল আৰু অৱশেষত গ্ৰেপ্তাৰ হৈছে ৰেঞ্জাৰ ইকবাল আহমেদ। অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ইকবাল আহমেদ। 3 লাখ টকা উৎকোচ বিচাৰিছিল আৰু 3 লাখৰ 2 লাখ টকা তেওঁ পূৰ্বতে লৈছিল আৰু 2 লাখৰ আৰু দ্বিতীয়বাৰ 1 লাখ টকা ল'বলৈ যাওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ইকবাল আহমেদ। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ইকবাল আহমেদক ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে, দুৰ্নীতি নিবাৰক শাখাই। বিগ এক্সক্লুচিভ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। পূৰ্বৰ পৰা ৰেঞ্জাৰজনৰ বিৰুদ্ধে উৎকোচৰ অভিযোগ উত্থাপিত হৈ আহিছিল আৰু অৱশেষত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ইকবাল আহমেদ। এটা বিগ নিউজ এই মুহূৰ্তত বন বিষয়াৰ কাৰ্যালয়তে জেৰা অব্যাহত ৰাখিছে বিষয়াগৰাকীক। আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ ৰেঞ্জাৰ আছিল এইগৰাকী ইকবাল আহমেদ। টকা খকুৱা ইকবাল অৱশেষত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে। সৰ্বমুঠ 3 লাখ টকাৰ তেওঁ দাবী কৰিছিল। 3 লাখৰ 2 লাখ টকা পূৰ্বতে লৈছিল বুলি অভিযোগ আছে আৰু অৱশেষত 1 লাখ টকা ল'বলৈ লওঁতেই দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এইগৰাকী ইকবাল আহমেদ। যোৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ইকবাল আহমেদক। সন্দৰ্ভত অধিক তথ্যৰ বাবে এই মুহূৰ্তত আমি সংযুক্ত হ'ব বিচাৰিছো আমাৰ যোৰহাটৰ সাংবাদিক ঋতুৰাজ বৰাৰ সৈতে। আমি পোনে পোনে ঋতুৰাজৰ কাষলৈ গৈছো। আৰু ঋতুৰাজ বৰা, বৰ্তমান মুহূৰ্তত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰিছে ইকবাল আহমেদক লৈ প্ৰতিটো তথ্যৰ সবিশেষ জনাৰ চেষ্টা কৰিম। ঋতুৰাজ। আচলতে আমি NB নিউজে সদিচ্ছাৰে এই বাতৰি আগতে সম্প্ৰচাৰ কৰি আছিলোঁ। এগৰাকী ইকবাল আহমেদ কেনেধৰণে এগৰাকী ঘোষখোৰ আছিলে। ইকবাল আহমেদ বৃহৎ যোৰহাটৰ আচলতে তেওঁ বালিৰ ক'লা সম্ৰাটখনৰ, শিলৰ ক'লা সম্ৰাটখনক চৰকাৰক বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি দি এইগৰাকী ৰেঞ্জাৰ ইকবাল আহমেদক কেৱল মেনেজ কৰিব পাৰিলে সকলো কাম সম্ভৱ হৈ পৰিছিল। আৰু ইকবাল আহমেদ এইবাৰ 1 লাখ টকা, আপোনাৰ 1 লাখ টকা হাতে লোতে লওঁতে তেওঁ আচলতে দুৰ্নীতি
নিবাৰক শাখাৰ হাতত ধৰা পৰে কিন্তু তেওঁ 1 লাখ টকা নহয় মই সম্পূৰ্ণ তথ্যখিনি এতিয়া এনবি নিউজৰ দৰ্শকক জনাব বিচাৰিছোঁ এইগৰাকী ইকবাল আহমেদে টিম্বাৰ লাইচেন্সৰ নামত আচলতে 4 লাখ টকা ডিমাণ্ড কৰিছিলে আৰু 3 লাখ টকা ইতিমধ্যে ইকবাল আহমেদক দিয়া হৈছিলে শেষত ইকবাল আহমেদে কৈছে 3 লাখে নহ'ব মোক 4 লাখ টকা লাগিবই কাৰণ ঈদ আহি আছে ঈদৰ সময়ত মোক যথেষ্ট পইচাৰ প্ৰয়োজন মোৰ ফেমিলিলৈ মই উপহাৰ দিব লাগিব গতিকে মোক আৰু 1 লাখ লাগিব 4 লাখ টকা দিব লাগিব আৰু ইকবাল আহমেদক 3 লাখ টকা লৈ আৰু 1 লাখ টকা ল'বলৈ আহোঁতে ইকবাল আহমেদৰ হাতে লোটে ধৰা পৰে এইগৰাকী ঘুষখোৰ এইগৰাকী ইকবাল আহমেদৰ বাবে ইতিমধ্যে যোৰহাটৰ ভোগদৈ বুকুত বালি মাফিয়াই ভোগদৈ বক্ষত JCB লগাই ভোগদৈ JCB খনন কৰাৰ পিছতে এজন পাহুৱাল ডেকাই অসমীয়া পাহুৱাল ডেকাই অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল তাৰপিছতো এইগৰাকী বন বিষয়াৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই আৰু আজি এই যোৰহাটৰ ৰাইজৰ খাওপাত লাগিছে এইগৰাকী বন বিষয়া আৰু আঞ্চলিক হয় আচলতে কাৰ পৰা লৈছে সেইখিনি তথ্য এই মুহূৰ্তত আমি কাৰ পৰা বুলি ক'লে আচলতে ভুল কোৱা হ'ব ইকবাল আহমেদ এনেগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ আশীৰ্বাদ পুষ্ট নোহোৱাকৈ যোৰহাটত চৰকাৰক ৰাজহ ফাঁকি নিদিয়াকৈ বন বিষয়ে বালি মাফিয়া বা শিল মাফিয়া একো কামেই কৰিব নোৱাৰে বালি চিণ্ডিকেট কৰিবলৈ হ'লেও এইগৰাকী আঞ্চলিক বন বিষয়া এইগৰাকী ৰেঞ্জাৰ ইকবাল আহমেদৰ আপুনি মেনেজ কৰিব লাগিব এইগৰাকী ইকবাল আহমেদক মেনেজ নকৰাকৈ আপুনি যোৰহাটৰ বুকুত বালি শিল একোৱে কৰিব নোৱাৰিব দাদা অকণমান যদি আগলৈ আহে আমি সদিচ্ছাৰে এনবি নিউজে এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যোৰহাট জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিছিলে যে বালি শিল ষ্টক কৰিব নোৱাৰিব তাৰপিছতো যেতিয়া এজন যুৱকে মই পুনৰ কৈছোঁ এজন যুৱকে অকালতে যেতিয়া ভোগদৈ বক্ষত JCB আচলতে ভোগদৈ বক্ষত বালি খনাৰ পিছত এজন যুৱকৰ মৃত্যু কৰিছিলে বৰণ কৰিছিলে তাৰপিছতে যোৰহাট আয়ুক্তগৰাকীয়ে এক নিৰ্দেশ দিছিলে যাতে ক'তো বালি শিল ষ্টক কৰিব নোৱাৰে কিন্তু এইগৰাকী বন বিষয়া আঞ্চলিক বন বিষয়া ৰেঞ্জাৰে যোৰহাট আয়ুক্তৰ নিৰ্দেশকো বেগুচালি কৰিছিলে আৰু বেগুচালি কৰি তেওঁ এনেধৰণে বাৰে বাৰে দুৰ্নীতি কৰিছিলে আৰু দুৰ্নীতিৰ ফল আজি তেওঁ পাইছে হয় মানে 100 গৰু মাৰিলে বাঘৰৰ মৰণ এইটো আজি প্ৰতিফলিত হৈছে তেখেতৰ কাৰণে সাধাৰণ বালি ষ্টক কোনোবাই যদি 3 গাড়ী বালিও ষ্টক কৰিছে তেওঁ টকা 500 দিব লাগিব এনেকুৱা এটা পৰিৱেশ তেওঁ গঢ়ি তুলিলে আৰু মানে সম্পূৰ্ণভাৱে এটা চান্দা সংস্কৃতি ইয়াত গঢ়ি তুলিলে যোৰহাটত তেওঁ ইচ্ছা অবিহনে একো কামেই হ'ব নোৱাৰে যোৰহাটত তেওঁ দুৰ্নীতিৰ সদাগৰ বুলি ক'লেও ভুল নহয় আৰু তেওঁ DFৰ যিজন নন্দকুমাৰ আছে নন্দকুমাৰক অভিযোগ দিলেও নন্দকুমাৰে এওঁৰ ওপৰত কোনো একশ্যন লোৱা নাছিলে বিগত 3 বছৰতকৈ অধিককাল তেওঁ ইয়াত কাম কৰি আছে আৰু নন্দকুমাৰ মৌন হৈ আছিলে এতিয়া আমি CM ভিজিলেন্সত যেতিয়া কমপ্লেইন কৰা হ'ল কমপ্লেইন কৰাৰ পাছত তেখেতক এতিয়া এৰেষ্ট কৰিছে কিন্তু এই এৰেষ্ট কৰিলে নহ'ব তেখেতৰ ওপৰত যোৰহাট সদৰ থানাত এটা গোচৰ ৰুজু হৈছে যিটো গোচৰ নপুমাত যিজন ল'ৰা বিদ্যুৎপৃষ্ট হৈ তেখেতসকলৰ ভুলৰ কাৰণে মৃত্যু হৈছে সেই গোচৰটো যাতে যোৰহাট থানাৰ OCয়ে তেখেতক কাষ্টিডিত বিচাৰে দাবী জনাইছোঁ আৰু তেখেতৰ ওপৰত অকল ভিজিলেন্সে এৰেষ্ট কৰি কেইদিনমান জেল দিলেই নহ'ব সম্পূৰ্ণ তেখেতৰ সম্পত্তি তদন্ত হওক তেখেতে ক'ত বেনামী সম্পত্তি কৰিছে এই গোটেইখিনি তদন্ত হ'ব লাগে এইজন বন বিষয়া এইগৰাকী ৰেঞ্জাৰৰ বাবে আজি কিছুদিনৰ আগত বালিগাঁৱত এজন যুৱকে নিৰীহ যুৱকে ফৰেষ্টৰ বন বিভাগৰ কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাকৈ এটা বিল্ডিঙৰ কাম কৰি থকাৰ সময়তে আচলতে এজন যুৱকে মৃত্যুবৰণ কৰিছে আৰু সেই যুৱকজনৰ আজি তিলনি হৈ গৈছে তাৰপিছতে এইগৰাকী বন বিষয়াক এনেধৰণে হাতে লোটে আচলতে দুৰ্নীতি নিবাৰক শাখাই ধৰিছে অৰ্থাৎ এইগৰাকী আঞ্চলিক বন বিষয়া ৰেঞ্জাৰৰ বাবে ইতিমধ্যে কেইবাজনো অসমীয়া যুৱকে অকালতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে এইগৰাকী বন বিষয়া কোনোবা মৰিছে কোনোবাৰ কিবা হৈছে তাক লৈ তেওঁ কোনো হৃদয়ে নাকানে তেওঁ মাত্ৰ এটা কথা তেওঁক ঘোষ লাগে মুঠৰ ওপৰত দুৰ্নীতি সদাগৰলৈ পৰিণত হোৱা এইগৰাকী আঞ্চলিক বন বিষয়া ৰেঞ্জাৰ ইকবাল আহমেদক ইতিমধ্যে যোৰহাটত তেখেতক হাতে লোটে নিজৰ কাৰ্যালয় যিটো কোঠাত মোৰ সহযোগী মেঘক মই দেখাবৰ বাবে অনুৰোধ জনাইছোঁ এইটোৱে হৈছে তেখেতৰ কোঠা আঞ্চলিক বন বিষয়াৰ এই কোঠাটোতেই তেওঁ বিভিন্ন সময়ত ঘোষ লয় আৰু দুৰ্ভাগ্যজনক কথা সৌভাগ্যজনক যোৰহাটৰ বাবে কথা যে এই কোঠাটোতেই আজি আঞ্চলিক বন বিষয়া ৰেঞ্জাৰগৰাকী হাতে লোটে দুৰ্নীতি নিবাৰক হাতত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে মই পুনৰ কৈছোঁ 1 লাখ 2 লাখ টকা নহয় প্ৰথমতে তেওঁ 3 লাখ 4 লাখ টকা বিচাৰিছিলে 3 লাখ টকা ইতিমধ্যে লৈছে আৰু তেওঁ কৈছে মোৰ ঘৰৰ যেতিয়া ঈদ আহি আছে গতিকে মোক ঘৰলৈ উপহাৰ নিব লাগে ঈদৰ বন্ধ আছে মই যাব লাগিব গতিকে মোক আৰু 1 লাখ টকা দিবই লাগিব আৰু সেই 1 লাখ 3 লাখ টকা লোৱাৰ পিছত আৰু 1 লাখ টকা লওঁতেই এইগৰাকী ইকবাল আহমেদ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিছে